জিংকি মিলি উপস্থিত হৈছে ডিব্ৰুগড় সদৰ থানাত প্ৰবঞ্চক সুমি বৰাৰ বয়েক জিংকি মিলি আমি পুনৰবাৰ জনাইছো জিংকি মিলি উপস্থিত হৈছে ডিব্ৰুগড় সদৰ থানাত বিগত বহু কেইটা দিন পলাই থকাৰ পাছত আজি জিংকি মিলি উপস্থিত হৈছে ডিব্ৰুগড় সদৰ থানাত আৰু এই সন্দৰ্ভত সবিশেষ জানিবৰ বাবে ফোন লাইন যোগে সংযুক্ত হৈছো দেৱজিৎ চুটিয়া আমাৰ সৈতে আছে দেৱজিৎ চুটিয়া পুনে আপোনাৰ ওচৰলৈ আহিছো হয় আছে পাছক নিশ্চয়কৈ ক'ব সুমি বৰাৰ বয়েক জিংকি মিলি আজি আহি ডিব্ৰুগড় সদৰ থানাত আহি উপস্থিত হৈছেহি কাৰণ বিশাল কাণ্ডৰ অন্যতম অভিযুক্ত আছিল জিংকি মিলি আৰু জিংকি মিলিক যেহেতু প্ৰথমৰ পৰা যেহেতু তেওঁক লুকআউট নটিচ জাৰি কৰা হৈছিল আৰু তেখেতে আৰক্ষীৰ হাতৰ পৰা তেখেতে পলাই আছিল আৰু অতদিনে তেখেতে পলাই আছিল আৰু যোৱা পৰহি দিনাখন তেওঁৰ হয় হাইকোৰ্টত যেহেতু বেলো ওলাইছিল কিন্তু পৰৱৰ্তী সময়ত যেহেতু বেলৰ ওপৰত পুনৰ বিবেচনা কৰা হ'ল আৰু তাৰ পিছতে আজি তেওঁ কিছু সময় পূৰ্বে ডিব্ৰুগড় সদৰ থানাত আহি উপস্থিত হৈছেহি যেহেতু তেখেতৰ বিৰুদ্ধে লুকআউট নটিচ আছিল গতিকে সম্প্ৰতি তেখেতে ডিব্ৰুগড় সদৰ থানাতে আছে আৰু তেখেতক যেহেতু কিছু সময় পূৰ্বে ইয়াতে SIT দলে তেখেতক সাক্ষাৎ কৰিব আৰু তেখেতৰ সোধা পোছা আৰম্ভ কৰিব যেহেতু বিশাল কাণ্ডৰ লগত যি ৰাজীৱ বৰা আৰু জিংকি মিলি এওঁলোক দুজনৰ নামো যেহেতু সাঙুৰ খাই আছিল আৰু এওঁলোক দুইজন যেহেতু স্বামী স্ত্ৰী আৰু ইতিমধ্যে সুমি তাৰ্কিক তেওঁলোকক যেহেতু ইতিমধ্যে আদালতে তেওঁলোকৰ ন্যায়িক জিম্মাত ৰাখিছে কিন্তু জিংকি আৰু ৰাজীৱ এওঁলোক দুয়োজনে যেহেতু পলাতক অৱস্থাত আছিল আৰু ইতিমধ্যে জিংকিৰ বিৰুদ্ধে জিংকিয়ে যেহেতু বেলো পাইছিল হাইকোৰ্টৰ পৰা পৰৱৰ্তী সময়ত সেইখিনি বিবেচনা কৰা হ'ল আৰু যাৰ পৰিপ্ৰেক্ষিতত আজি আহি তেওঁ ডিব্ৰুগড় সদৰ থানাত আহি উপস্থিত হৈছেহি আৰু পৰৱৰ্তী সময়ত তেখেতৰ ওপৰত আইনে কেনে ব্যৱস্থা কৰিব কি কৰিব সেইখিনি আমি পৰৱৰ্তী সময়ত আমি গম পাম কিন্তু এই মুহূৰ্তত এটা নিশ্চিত খবৰ দিব বিচাৰিছো যে জিংকি মিলি ডিব্ৰুগড় সদৰ থানাত আহি উপস্থিত হৈছেহি